মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপিডিয়া অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ ওচৰত লৈ আহিছোঁ এখন অসমীয়া ৰচনা, যিখন ৰচনা অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আসাম হায়াৰ ছেকেণ্ডেৰী এক্সামত সততে আহি থকা দেখিবলৈ পোৱা যায়। তেনেকুৱা এখন most ইম্পৰ্টেণ্ট ৰচনা তোমালোকৰ ওচৰত লৈ আহিছোঁ। আহা ৰচনাখন আৰম্ভ কৰোঁ। ৰচনাখনৰ নাম হৈছে অসমৰ প্ৰাকৃতিক সম্পদ। আৰম্ভণি। প্ৰকৃতিৰ বুকুত মুক্তভাৱে পোৱা সম্পদসমূহকে প্ৰাকৃতিক সম্পদ বোলা হয়। এই প্ৰাকৃতিক সম্পদবোৰক আমি আমাৰ দৈনন্দিন জীৱনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যৱহাৰ কৰি আছোঁ। প্ৰাকৃতিক সম্পদৰ শ্ৰেণী বিভাগ। অসমৰ প্ৰাকৃতিক সম্পদৰাজিক 4টা ভাগত ভগাব পাৰি। সেইবোৰ হ'ল ক কৃষিজাত, খ খনিজজাত, গ বনজজাত আৰু ঘ জলজজাত। ক কৃষিজাত সম্পদ। কৃষিজাত সামগ্ৰীৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন জিলাতে ধান, মাহ, সৰিয়হ আদি উৎপন্ন হয়। অসমৰ চাহ পৃথিৱী বিখ্যাত। অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়। বিভিন্ন প্ৰকাৰৰ মছলা পাতিৰ লগতে নানান ধৰণৰ শাক পাচলিও প্ৰচুৰ পৰিমাণে পোৱা যায়। তদুপৰি তামোল, নাৰিকল, আম, কঁঠাল, আনাৰস আদিৰ দৰে ফলো ভাৰতৰ নানা ঠাইলৈ ৰপ্তানি হয়। খনিজাত সম্পদ। খটো হৈছে অসমৰ খনিজাত সম্পদবোৰৰ ভিতৰত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি বিশেষভাৱে উল্লেখযোগ্য। ভাৰতৰ ভিতৰত খাৰুৱা তেলৰ সম্পদত অসম প্ৰধান। ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান আদি ঠাইত যথেষ্ট পৰিমাণে খাৰুৱা তেল পোৱা যায়। তদুপৰি মৰাণ আৰু নাহৰকটীয়া খনিৰ পৰা আহৰণ কৰা প্ৰাকৃতিক গেছৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু গুৱাহাটীৰ বিজুলী শক্তি উৎপাদন কৰা হয়। অসমৰ মাৰ্ঘেৰিটা, মাকুম আদি কয়লা খনি আছে। গ বনজাত সম্পদ। প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাবে অসমৰ অনেক ঠাইত ডাঠ হাবি পোৱা যায়। সেইবোৰত শাল, চেগুন, সোণাৰু, গমাৰি আদিৰ দৰে মূল্যৱান গছ পোৱা যায়। অসমৰ হাবিত বহুতো ঔষধি গছ পোৱা যায়। লা আৰু শালধুনা আদি অসমৰ হাবিত পোৱা দুবিধ মূল্যৱান বস্তু। অসমৰ হাবিত নানা তৰহৰ পশু পক্ষী, চৰাই চিৰিকটি পোৱা যায়। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। বিভিন্ন ধৰণৰ পশু পক্ষী সংৰক্ষণ কৰি ৰখা হৈছে। কাজিৰঙা এশিঙীয়া গড় পৃথিৱী বিখ্যাত। জলজাত সম্পদ বা জলজ সম্পদ। 4 নম্বৰটো তোমালোকৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। এই দুখনৰ অনেক উপনৈয়ে ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। তদুপৰি অনেক বিলো ৰাজ্যখনৰ বিভিন্ন ঠাইত আছে। এই নদী আৰু বিলবোৰত মাছ, কাছ আদিৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। মাছ, কাছ আদিৰ উপৰিও নৈ, বিল আদিও জলজাত সম্পদৰ ভিতৰত পৰে। বাৰিষা কালত এইবোৰৰ পানীয়ে পথাৰ উপচাই পেলায়। সেই পানীয়ে পলসৰ দ্বাৰা সেইবোৰ সাৰুৱা কৰে। লাভালাভ। প্ৰাকৃতিক সম্পদৰ দ্বাৰা চৰকাৰ আৰু ৰাইজ উভয়ে উপকৃত হৈছে। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। চাহৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা অৰ্জন কৰে। প্ৰাকৃতিক সম্পদৰাজি আহৰণ কৰাৰ বাবে সেইবোৰৰ পৰা অন্যান্য বস্তু উৎপাদনৰ অৰ্থে ইয়াত নানা ধৰণৰ কল কাৰখানা, উদ্যোগ আদি স্থাপিত হৈছে। সেইবোৰত কাম কৰিও হাজাৰ হাজাৰ লোকে পেট প্ৰৱৰ্তন কৰিব পাৰে। এইদৰে প্ৰাকৃতিক সম্পদে অসমৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিছে। সামৰণি। সম্পদ থাকিলেই নহ'ব, সেইবোৰ যথোচিত ব্যৱহাৰ হ'ব লাগে। তেতিয়াহে সেইবোৰ সাৰ্থক হয়। কিন্তু অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ আটাইবোৰেই যথোচিত ব্যৱহাৰ এতিয়ালৈকে কৰিব পৰা নাই। ৰাজ্যখনৰ অনেক ঠাইত খাৰুৱা তেল, কয়লা, সোণ আদি খনিজ পদাৰ্থ পোৱাৰ সম্ভাৱনা আছে। পিছে আটাইবিলাক আহৰণ কৰাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। অসমৰ প্ৰাকৃতিক সম্পদৰ আলামত গঢ়ি উঠা অনেক উদ্যোগ এতিয়াও অসমৰ বাহিৰৰ পৰা অহা লোকৰ হাতত। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হ'ব পাৰে, তাৰ বাবে অসম চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত। ছাত্ৰ ছাত্ৰীসকল, এইখনেই আছিল তোমালোকৰ ৰচনাখন। তোমালোকৰ যদি ৰচনাখন পঢ়ি ভাল লাগিছে আৰু তোমালোকে যদি উপকৃত হ'ব পাৰিম বুলি ভাবিছা,
তেন্তে যিমান পাৰা সিমান নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেন্তে এটা লাইক কৰিবা। তোমালোকৰ লাইকে মোক মটিভেশ্যন দিয়ে আৰু নতুন নতুন ধৰণৰ ভিডিঅ'বোৰ বনাই যাবলৈ। তোমালোকক যদি আৰু নতুন নতুন ভিডিঅ' লাগে আৰু বেলেগ এছে লাগে বেলেগ বিষয়ৰ তেন্তে কমেণ্টৰ যোগে মোক জনাবা। পৰৱৰ্তী ভিডিঅ'ত মই সেই নতুন বিষয়ে এছেখন দিবলৈ চেষ্টা কৰিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।